আপোনালোকক শিকাব বিচাৰিছোঁ স্বামী প্ৰশিক্ষণ যন্ত্ৰ। বিশেষকৈ মহিলাসকলৰ বাবে এই যন্ত্ৰ মই প্ৰস্তুত কৰিব বিচাৰিছোঁ। মহিলাসকল স্বামীসকলৰ দ্বাৰা বিভিন্ন সময়ত বিভিন্ন ধৰণে আক্ৰান্ত হৈ বেছিভাগ মহিলাই গাৰ্হস্থ্য হিংসাৰ বলি হ'ব লগা হয়। মানুহজনে মানুহজনীক দেখিব নোৱাৰে, অত্যাচাৰ কৰে শাৰীৰিকভাৱে বা মানসিকভাৱে। শাৰীৰিকভাৱে অত্যাচাৰ কৰি মাৰপিট কৰি, মানসিকভাৱে অত্যাচাৰ কৰি নানান ধৰণৰ বেয়া বেয়া কথা কৈ ঠাট্টা ইটিকিং তেনেধৰণৰ শব্দ বাক্য প্ৰয়োগ কৰি মানুহজনীক হাৰাশাস্তি কৰে। তন্ত্ৰশাস্ত্ৰত বা তান্ত্ৰিক পদ্ধতিত স্বামীক বশ কৰি ৰাখিবলৈ, বশ কৰা মানে আপোনালোকে বুজি পাইছে চাগে, স্বামীক বশ কৰি ৰাখিবলৈ বশীকৰণ যন্ত্ৰ বহুত আছে। তেনেকুৱা বহুত অসংখ্য আছে বুলি ক'লেও ভুল কোৱা নহয়। তেনেধৰণৰ আছে। তাৰে এটা প্ৰমাণিত স্বামী প্ৰশিক্ষণ যন্ত্ৰ এটা মই মহিলাসকলৰ বাবে, ভুক্তভোগী মহিলাসকলৰ বাবে আজি প্ৰস্তুত কৰি দেখুৱাব বিচাৰিছোঁ। এই প্ৰশিক্ষণ প্ৰণালীটো বা পদ্ধতিটো এক কৰ্মভাগী অকল স্বামীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। বেলেগ প্ৰশিক্ষণৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'ব। আৰু যাক বশ কৰিব বিচাৰিছে তাইৰ একেবাৰে নিজৰ স্বামী হ'ব লাগিব, তেতিয়াহে এই যন্ত্ৰটোৱে কাম দিব। এই যন্ত্ৰটো আপোনালোকে, মই এতিয়া কাগজত আঁকি দেখুৱাম আপোনালোকক, কিন্তু যন্ত্ৰটো আপোনালোকে ভোজপত্ৰত কেশৰৰ ধাৰা আপোনালোকে লিখিব লাগিব। কেশৰৰ দোকানত কিনিবলৈ পোৱা যায়, পূজা সামগ্ৰীৰ দোকানত। সেই কেশৰৰ দ্বাৰা, কিন্তু কেশৰটো অৰিজিনেল হ'ব লাগিব, ডুপ্লিকেট কেশৰ হ'লে নহ'ব। অৰিজিনেল কেশৰৰ দ্বাৰা অৰিজিনেল ভোজপত্ৰত বা এঙাৰেৰে বা ক'লা বস্তুৰে আপোনালোকে বগা কাগজত আঁকিব লাগিব, অংকন কৰিব লাগিব। দুটা পদ্ধতি আছে। এটা হ'ল ভোজপত্ৰত কেশৰৰ দ্বাৰা আঁকিব লাগিব যন্ত্ৰটো, নহ'লে এঙাৰেৰে বগা কাগজত আপোনালোকে এই যন্ত্ৰটো প্ৰস্তুত কৰিব লাগিব। আৰু কামটো কৰিব লাগিব, সময়টো হ'ল ৰাতিপুৱাই আপোনালোকে এই কামভাগ কৰিব লাগিব। এতিয়া মই আপোনালোকৰ যন্ত্ৰটো আঁকি দেখুৱাম বাৰু। এতিয়া মই ইয়াতে থুলমূলকৈ আঁকি দেখুৱাইছোঁ। অলপ তেৰা বেকা হ'ব পাৰে, আপোনালোকে অলপ চাই ল'ব। এতিয়া মই ইয়াতে আঁকিলোঁ, লিখিলোঁ 8 লিখিলোঁ, তাৰপিছত লিখিলোঁ 3, তাৰপিছত লিখিলোঁ 4, তাৰপিছত আপোনালোকে ইয়াতে আঁচ টানি দিব। তাৰপিছত আপোনালোকে লিখিব 1, তাৰপিছত 5, তাৰপিছত 9, তাৰপিছত এনেকৈ আঁচ টানি দিব। তাৰপিছত একেবাৰে তলত লিখিব 6, তাৰপিছত লিখিব 7, তাৰপিছত লিখিব 2। এই যে সংখ্যাবোৰ লিখা হৈছে, এইবোৰ নিৰ্দিষ্ট এটা একোজন দেৱ দেৱীক উদ্দেশ্য কৰি এই সংখ্যাবোৰ লিখা হৈছে। এইবোৰ গুপ্ত কথা আপোনালোকক মই নকওঁ আৰু ক'ব নাপায়, সেইকাৰণে মই অকল অঁকাটোহে আপোনালোকক, সংখ্যাবোৰহে আপোনালোকক কৈ দিছোঁ। তাৰপিছত তাৰে ওচৰত এনেদৰে আকৌ হেৰি কৰিব 9 বা 9, ইফালে হ'ল 7 আৰু 2, তাৰপিছত আঁচ টানি দিব এনেদৰে। তাৰপিছত তলত লিখিব 1, তাৰপিছত লিখিব 5, তাৰপিছত লিখিব 9, তাৰপিছত আঁচ টানি দিব এনেদৰে। তাৰপিছত আপোনালোকে তলত লিখিব 8, তাৰপিছত 3, তাৰপিছতহে হ'ল 4। এই সংখ্যাবোৰ আপোনালোকে নিৰ্দিষ্ট এনেদৰে ঘৰ বনাই নিৰ্দিষ্ট ঘৰত আপোনালোকে এনেদৰে লিখিব লাগিব। এই 9টো এই 4 ঠাইত, এই 3টো এই 2 ঠাইত, তেনেকৈ হ'লে নহ'ব। ইয়াত মই যেনেকৈ লিখিছোঁ, যিটো ঘৰত যিটো সংখ্যা লিখিছোঁ, ঠিক তেনেদৰে আপোনালোকে লিখিব। তাৰপিছত মাজতে আপোনালোকে এই শব্দবোৰ লিখি দিব। অলডোপ ফটা, অলডোপ ফটা, ফটা ক নিচিনা হ'ল বাৰু, অলডোপ ফটা। তাৰপিছত বন ফলা, অলাডোপ, অলাডোপ। তাৰপিছত ফলা উয়ন, ফলা। এইটো শব্দৰ অৰ্থ আপোনালোকে একো বিচাৰ কৰিব নালাগে। ইয়াৰ শব্দনো কি, অৰ্থনো কি, সেইবোৰ বিচাৰত আপোনালোকে যাব নালাগে। তন্ত্ৰমন্ত্ৰৰ বহুতো শব্দ, কিছুমান তন্ত্ৰমন্ত্ৰ আছে শব্দবোৰৰ বিশেষ একো অৰ্থ নাথাকে, কিন্তু সেইটোৱেই মন্ত্ৰ। তাতকৈ অলপ শব্দবোৰ যদি বেলেগকৈ দিয়া হয়, তেতিয়া মন্ত্ৰটো কাম নাইকিয়া হৈ যায়। গতিকে
আগৰ পৰাই মন্ত্ৰটো যি ধৰণে প্ৰচলিত হৈ আছে ঠিক তেনেদৰে আপোনালোকে উচ্চাৰণো কৰিব লাগিব, তেনেদৰে লিখিবও লাগিব। তাৰ শব্দ অৰ্থ বিচাৰিব নালাগে। আৰু তাৰ শব্দ অৰ্থ নিজাববীয়াকৈ যদি শব্দ এটা যদি সলাই দিয়ে, তেতিয়া মন্ত্ৰটোৱে বা যন্ত্ৰটোৱে কোনো কাম নিদিব, ইপ্সিত ফলাফল নিদিব। এনেদৰে আপোনালোকে ভোজপত্ৰত কেশৰেৰে আঁকিব। ৰাতিপুৱা সময়ত যিকোনো দিনা এটা ৰাতিপুৱা সময়ত আঁকিব। বা ভোজপত্ৰ আৰু কেশৰ যদি নাপায়, আপোনালোকে একদম শুদ্ধ বগা কাগজত আপোনালোকে এঙাৰেৰে আপোনালোকে এই যন্ত্ৰটো আপোনালোকে এনেদৰে আঁকি ল'ব। অঁকাৰ পিছত আপোনালোকে ধূপ জ্বলাব। ধূপ জ্বলাই আপোনালোকে মনৰ কামনা পূৰণ কৰিবলৈ আপোনালোকে যিটো উদ্দেশ্যত এই যন্ত্ৰ বনোৱা হৈছে, যেনিবা ইয়াতে স্বামীক বস কৰিবলৈ, আপোনালোকে স্বামীক আপোনাৰ অধীনত ৰাখিবলৈ, তলতীয়া কৰিবলৈ, তেওঁক ভাল পাই থ'বলৈ আপোনালোকে এই উদ্দেশ্যত আপোনালোকে এই যন্ত্ৰটো প্ৰস্তুত কৰিছে। সেই উদ্দেশ্যটো ধূপ এডাল জ্বলাই বা কেইবাডালো যিমান ইচ্ছা আপুনি জ্বলাব পাৰে, ধূপ জ্বলাই আপোনালোকে প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনা কৰাৰ পিছত এই যে আমি যিটো এই নক্সা প্ৰস্তুত কৰিলোঁ যন্ত্ৰ, এই যন্ত্ৰটো আপোনালোকে মাটিত পুতি থৈ দিব আৰু লগতে স্বামীৰ নাম কৈ পুতি থৈ দিব। যিমান দিন এই যন্ত্ৰটো আপোনালোকে মাটিত পুতি থ'ব, উলিয়াই নানে, বা মাটিত পুতি থোৱাৰ পিছত তাতে যদি হেৰিও হৈ যায়, নষ্টও হৈ যায়, তেতিয়ালৈকে মাটিৰ পৰা নুলিওৱালৈকে স্বামী আপোনাৰ বস হৈ থাকিব, আপোনাৰ কথা মানিব, আপোনাৰ মতেই চলিব, আপোনাৰ অধীনত থাকিব, আপোনাৰ তলতীয়া হ'ব। কথাবোৰ সেইটোৱেই আছিলে। কিন্তু ইয়াতে যে মই লিখিলোঁ অলডুব ফটা বন ফলা অলা ডুব ফলাউন ফলা, এই বাক্যবোৰ শব্দবোৰ আপোনালোকে লিখি দিবই লাগিব। লিখাৰ পিছত আপোনালোকে সম্পূৰ্ণকৈ এনেদৰে শুদ্ধকৈ লিখাৰ পিছত ধূপ জ্বলাব। ধূপ জ্বলাই প্ৰাৰ্থনা কৰিব যন্ত্ৰটো হাতত লৈ। তাৰপিছত স্বামীৰ নাম ক'ব, তেওঁ যেন আপোনাৰ বস হৈ থাকে, সেই কামনা কৰি প্ৰাৰ্থনা কৰি আপোনালোকে মাটিত পুতি থৈ দিব। ইয়াতে মই লিখি দিছোঁ স্বামী বশীকৰণ যন্ত্ৰ। আপোনালোকে যিসকলে জীৱনত ভুক্তভোগী হৈ আছে, যিসকল মহিলা জীৱনত ভুক্তভোগী হৈ আছে, তেখেতসকলে এই যন্ত্ৰটো প্ৰস্তুত কৰি ব্যৱহাৰ কৰি চাব পাৰে আৰু ব্যৱহাৰ কৰি মোক জনাব পাৰে যে ফলাফল কি পালে। আৰু এই যন্ত্ৰটো প্ৰস্তুত কৰি বহুতো কাম হৈ গৈছে, মোক জনাইছেও। আৰু বেজ হিচাপে মই যি কৰোঁ সেইটো বেলেগ বস্তু বাৰু, মই বেলেগ মানুহক কৈ দিলে মোৰ কামবোৰ বেলেগ। কিন্তু এইটো বেলেগে যদি সহায় বিচাৰে যে কিবা এটা সহায় কৰক, কিবা এটা শিকাই দিয়ক, তেতিয়া মই এইটো শিকাই দিওঁ। বহুতে ইয়াৰ মানে ভাল ৰিজাল্ট পাইছে। ধন্যবাদ।